আজিৰ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিহেতু এইবাৰ মেট্ৰিক পৰীক্ষা দিয়া ছাত্ৰ-ছাত্ৰীসকলে যিসকল ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হ'ল, সেইসকল ছাত্ৰ-ছাত্ৰীয়ে এইচএছ ফাৰ্ষ্ট ইয়েৰত নাম লগাব লাগিব। গতিকে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত নাম লগোৱাৰ আগতেই দৰ্পণ পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। গতিকে এই ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন কেনেধৰণে ফিল আপ কৰিব, অৰ্থাৎ সম্পূৰ্ণ কৰিব, আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে জনাই দিয়া হ'ব। গতিকে এই ভিডিঅ'টো এটা লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰথমতে দৰ্পণ পৰ্টেলৰ এই ৱেবছাইটটোত আহি ল'ব লাগিব। এই ৱেবছাইটৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব, তাৰ পৰাই এই ৱেবছাইটত আহি যাব পাৰিব। তাৰ পৰা এই ৱেবছাইটটোত অহাৰ পিছত এই ৱেবছাইটত প্ৰথমতে দুটা অপশ্যন থাকিব। ইয়াতে প্ৰথমতে ৰেড কালাৰৰ অপশ্যন এটা আছে, ইয়াতে আছে ইনষ্টিটিউশ্যন প্ৰফাইল। তাৰ পৰা নেক্সট আছে ষ্টুডেণ্ট এডমিশ্যন। ইয়াতে ব্লু কালাৰৰ ষ্টুডেণ্ট এডমিশ্যন এই অপশ্যনটো ক্লিক কৰিব। তাৰ পৰা ইয়াতে ষ্টুডেণ্টে লগ ইন কৰিবলৈ হ'লে প্ৰথমতে ইয়াতে ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যনটো কৰিবলৈ হ'লে ইয়াতে তলতে থকা ক্লিক হিয়াৰ এই অপশ্যনটো ক্লিক কৰি পিনি এনেধৰণৰ এটা পেজ অ'পেন হ'ব। এই পেজটোত এই ফৰ্মখন প্ৰথমতে ফিল আপ কৰিব লাগিব। ইয়াতে প্ৰথমতে আছে চিলেক্ট বৰ্ড। ইয়াতে দুটা বৰ্ড থাকিব, ইয়াতে চিলেক্ট কৰিব লাগিব কোনটো বৰ্ড হয়। তাৰ পৰা 2 নম্বৰতে আছে চিলেক্ট ক্লাছ 10th এক্সাম পাছিং ইয়েৰ। গতিকে ইয়াতে কোনটো বছৰত পাছ কৰা হৈছে ইয়াতে বছৰটো চিলেকশ্যন কৰিব লাগিব। তাৰ পৰা 3ত আছে নেম অফ ক্লাছ 10th এক্সামিনেশ্যন। ইয়াতে HSLC হ'বনে CBSE হয় ইয়াতে দি দিব। তাৰ পৰা 4 নম্বৰতে দি দিব ৰোল অফ ক্লাছ 10th এক্সামিনেশ্যন। ইয়াতে এডমিট কাৰ্ডটোৰ পৰা চাই পিনি ইয়াতে ৰোলটো দি দিব। তাৰ পৰা নেক্সট আছে নো অফ ক্লাছ 10th এক্সামিনেশ্যন। ইয়াতে নাম্বাৰটো দি দিব। তাৰ পৰা 5 নম্বৰতে আছে টোটেল মাৰ্কছ। ইয়াতে টোটেল মাৰ্কছটো কিমান হ'ব ইয়াতে দি দিব লাগিব। তাৰ পৰা নেক্সট আছে 6 নম্বৰতে আছে মাৰ্কছ অবটেইনড। ইয়াতে কিমানখিনি মাৰ্কছ পোৱা হৈছে ইয়াতে দি দিব লাগিব। তাৰ পৰা 7 নম্বৰত আছে পাৰ্চেণ্টেজ অফ মাৰ্কছ ছিকিউৰ্ড ইন 10th বৰ্ড এক্সাম। ইয়াতে অট'মেটিক পাৰ্চেণ্টেজটো আহিয়ে যাব। আৰু নেক্সট যদি কিবা গ্ৰেড আছে ইয়াতে দি দিব। তাৰ পৰা নেক্সট আছে ইয়ৰ নেম এজ পাৰ ক্লাছ 10th চাৰ্টিফিকেট। ইয়াতে ক্লাছ 10ৰ চাৰ্টিফিকেটৰ মতে নামটো ইয়াতে দি দিব। তাৰ পৰা আছে ডেট অফ বাৰ্থ। ইয়াতে ডেট অফ বাৰ্থটো দি দিব। তাৰপিছত নেক্সট 10th নম্বৰত আছে মাদাৰ্ছ নেম। ইয়াতে মাদাৰ্ছ নেমটো দি দিব। তাৰপিছত 11th আছে, ইয়াতে 11th ফাদাৰ্ছ নেম দি দিব লাগিব, অৰ্থাৎ দেউতাকৰ নাম দি দিব লাগিব। ইয়াতে 12th নম্বৰত গাৰ্জেন্স নেম আছে। ইয়াতে গাৰ্জেন্স নেম কোনোবা এজনৰ নাম দি দিলে হ'ব, মাক বা দেউতাকৰ। ইয়াতে 13th আছে ইমেইল ID। ইয়াতে অপশ্যনেল দিছে, ইয়াতে ইমেইল IDটো যদি আছে দি দিব লাগিব, যদি নাই নিদিলেও হ'ব। তাৰ পৰা নেক্সট আছে 14th 10th ডিজিট মোবাইল নাম্বাৰ। ইয়াতে মোবাইল নাম্বাৰটো দি দিব লাগিব। তাৰ পৰা 15th আছে ভেৰিফাই মোবাইল উইথ OTP। ইয়াতে মোবাইল নাম্বাৰটো OTPৰ সৈতে ভেৰিফাই কৰিব লাগিব। ইয়াতে মোবাইল নাম্বাৰটো ভেৰিফিকেশ্যন হৈ যোৱাৰ পিছত নেক্সট ইয়াতে আহিব চিলেক্ট নেশ্যনেলিটি। ইয়াতে নেশ্যনেলিটিটো চিলেকশ্যন কৰি ল'ব লাগিব। তাৰ পৰা ইয়াতে আধাৰ নাম্বাৰটো দি দিব লাগিব। নেক্সট তাৰ পৰা 18th আছে পাৰ্চনেল এনৰলমেণ্ট নাম্বাৰ, অৰ্থাৎ PN নাম্বাৰ। ইয়াতে যিটো PN নাম্বাৰটো জেনেৰেট কৰা হৈছে এই নাম্বাৰটো ইয়াতে দি দিব লাগিব। তাৰ পৰা 20 নম্বৰতে আছে এড্ৰেছ ফৰ কমিউনিকেশ্যন। ইয়াতে এড্ৰেছ লাইন 1ত এড্ৰেছটো দি দিব লাগিব। ইয়াতে দুইটা অপশ্যনতে এড্ৰেছ লাইন 1 আৰু 2 দুইটাতে ইয়াতে এড্ৰেছখিনি সম্পূৰ্ণকৈ ভৰাই দিব। তাৰ পৰা নেক্সট ইয়াতে ষ্টেট চিলেকশ্যন কৰিব। তাৰ পৰা ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰিব। তাৰ পৰা পোষ্ট অফিচ চিলেকশ্যন কৰিব। তাৰ পৰা পিনক'ডটো ইয়াতে দি দিব। তাৰ পৰা ইয়াতে ভিলেজ হয় নে টাউন হয় ৱাৰ্ড হয় ইয়াতে দি দিব। তাৰ পৰা নেক্সট ইয়াতে ৰিলিজন চিলেকশ্যন কৰিব। তাৰ মানে ইয়াতে ধৰ্মটো চিলেকশ্যন কৰিব, ধৰ্ম কি হয়। তাৰ পৰা ইয়াতে চিলেকশ্যন কাষ্ট কৰিব। ইয়াতে চিলেকশ্যন কাষ্টত আপোনাৰ OBC হয় নে MOBC হয় বা জেনেৰেল হয় কেটেগৰী হয় এইখিনি ইয়াতে চিলেকশ্যন কৰিব। তাৰ পৰা আছে চিলেক্ট জেণ্ডাৰ। ইয়াতে জেণ্ডাৰটো কি হয়, মেল হয় নে ফিমেল হয়, অৰ্থাৎ ল'ৰা হয় নে ছোৱালী হয়। তাৰ পৰা নেক্সট আছে স্পেচিয়েলি এবল্ড যদি হয় তেতিয়াহ'লে দি দিব, ইয়াতে যদি নহয় ইয়াতে নিদিব। তাৰ পৰা নেক্সট আছে 25। ইয়াতে যদি বিলংছ টু টি ট্ৰাইব হয় বা আদিবাসী কেটেগৰী হ'লে ইয়াতে য়েছ দিব, যদি নহয় ইয়াতে নো দিব। তাৰ পৰা নেক্সট আছে 27 ৱেডাৰ বিলংছ টু APL or BPL কেটেগৰী। ইয়াতে APL হয় নে BPL হয় ইয়াতে চিলেকশ্যন কৰি দি দিব। তাৰ পৰা ইয়াতে এখন
ফটো আপলোড কৰিব লাগিব সেই ফটোখনৰ ম্যাক্সিমাম সাইজ হ'ব 1 MB হ'ব লাগিব তাৰ পৰা ইয়াতে আপলোড ক্লাছ 10th মাৰ্কশিট ইয়াতে মাৰ্কশিটখন আপলোড কৰিব লাগিব তাৰ পৰা 29ত ইয়াতে পিন এটা চয়েস কৰিব লাগিব ইয়াতে পিনটো চয়েস কৰি তাৰ পৰা নেক্সট 30ত কনফাৰ্ম কৰিব লাগিব 30 ইয়াতে পিনটো কনফাৰ্ম কৰি দিব তাৰ পৰা এইখিনি কৰাৰ পিছত ইয়াতে থকা সেলফ ডিক্লাৰেচন এই বক্সটোত ক্লিক কৰি দিব আৰু proceed to next তলতে থকা এটোত ক্লিক কৰি দিব তাৰ পৰা আপোনালোকৰ সম্পূৰ্ণ হৈ যাব ৰেজিষ্ট্ৰেচন ফৰ্মখন তাৰ পৰা আপোনালোকে লগইন কৰি এডমিশনৰ কাৰণে এপ্লাই কৰিব পাৰিব সো গতিকে পিছৰ প্ৰসেসটো অন্য এটা ভিডিওৰ মাধ্যমেৰে জনাই দিম আজিলৈ ভিডিওটো ইমানেই আছিল